বাংলাদেশীৰ নাম কৰ্তন কৰাটোৱে বিজেপিৰ মূল এজেন্ডা। এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ক'লে যে ভোটাৰ তালিকাৰ পৰা যিকোনো দীৰ্ঘদিনীয়া এটা সমস্যা বাংলাদেশী সমস্যা বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে যে একাংশ বাংলাদেশী নাগৰিকও ভাৰতত ভোটদান কৰি আহিছে, তেওঁলোকে অবৈধভাৱে ভোটাৰ কাৰ্ড নিৰ্মাণ কৰিছে, বিভিন্ন অভিযোগ আছে, প্ৰতি অভিযোগ আছে। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰিলে, কালিৰ দিনটোত অখিল গগৈয়ে এটা অভিযোগ আনিছিল যে বিজেপিয়ে একাংশ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে আৰু সেইসকল হৈছে যিসকলে বিজেপিক ভোট নিদিয়ে। এই কথা অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছিল আৰু অখিল গগৈয়ে কৈছিল যে তাত একাংশ ভাৰতীয় নাগৰিকো আছে। সেই কথাতে সুৰ মিলাইছিল লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে কৈছিল যে এটা সমষ্টিৰ পৰা প্ৰায় 20,000 পৰা 25,000 মুছলমান ভোটৰ নাম কৰ্তন কৰা হৈছে যিসকলে বিজেপিক ভোট নিদিয়ে। আৰু বিৰোধীৰ এই তীব্ৰ বাক্যবাণৰ পাছত বা এই ভয়ংকৰ অভিযোগৰ পাছত সমগ্ৰ বিজেপিৰ যিসকল নেতাকৰ্মী আছে সকলোৱে তেওঁলোকক উভতি ধৰিছিল। প্ৰথমতে পীযুষ হাজৰিকাই কৈছিল যে অখিল গগৈৰ কথা শুনি লাভ নাই, তেওঁ দিনত এটা কথা কয়, ৰাতি এটা কথা কয়, অবান্তৰ কথা কৈছে। আৰু দিলীপ শইকীয়াও সংবাদমেল পাতিছিল, তেওঁ এটা কথা কৈছিল যে এইটো এটা সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত এটা কথা অখিল গগৈ আৰু ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁ নিৰ্বাচনৰ আগে আগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। অশোক সিংহালে মন্তব্য কৰিছিল যে ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তন কৰাটো বাৰ্থডেৰ কেক কটাৰ নিচিনা কথা নহয়। এইবোৰ কথা হ'ল, কিন্তু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে একদম স্পষ্ট কথা এটা ক'লে যে ভোটাৰ তালিকাৰ পৰা সন্দেহজনক নাগৰিক বাংলাদেশৰ নাম কৰ্তন কৰাটোৱে বিজেপিৰ মূল এজেণ্ডা। আৰু লগতে মুখ্যমন্ত্ৰীয়ে এটা কথা ক'লে, যদিহে আপোনাৰ আশে পাশে কোনোবা সন্দেহজনক নাগৰিক আছে, আপুনি যদি জানে যে সেইজন সন্দেহজনক নাগৰিক নতুনকৈ আহি আপোনাৰ ঘৰৰ কাষত ঘৰ সাজিছে বা তাত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছে, মাটি বেদখল কৰিছে, বনাঞ্চলৰ মাটি দখল কৰি বহিছে, তেনেলোকৰ খবৰ আপোনালোকে চৰকাৰক দিয়ক। এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। আৰু ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰাটো বা নাম কৰ্তন কৰিবলৈ চেষ্টা কৰাটো প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য। ৰাজ্যৰ খিলঞ্জীয়া জনগণক সন্দেহজনক নাগৰিকৰ তথ্য থাকিলে 6, 7 আৰু 8 নম্বৰ ফৰ্ম যোগে অভিযোগ দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। আৰু সেই যদি আপোনাৰ 6, 7 আৰু 8 নম্বৰ ফৰ্ম যোগে আপুনি আপোনাৰ কাষত থকা সন্দেহজনক নাগৰিকৰ তথ্য চৰকাৰক জনায়, তেন্তে চৰকাৰে পিছত তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁলোকৰ নাম যদি কিবা কাৰণত ভোটাৰ তালিকাত আছে, সেই ক্ষেত্ৰত চালি জাৰি চোৱা হ'ব। মুখ্যমন্ত্ৰীৰ মন্তব্য, সন্দেহজনক নাগৰিকৰ তথ্য থাকিলে চৰকাৰক জনাওক, অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কাৰণ এইখন চৰকাৰৰ মূল এজেণ্ডাটোৱে হৈছে যে কেনেকৈ বাংলাদেশী ভোটাৰ নাম কৰ্তন কৰিব পাৰি, বাংলাদেশীসকলক চিনাক্ত কৰিব পাৰি আৰু তেওঁলোকক ইয়াৰ পৰা খেদি পঠিয়াব পাৰি। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে একযোগে এটা কথা কৈছিল, বছৰৰ প্ৰথম আৰম্ভণিতে কৈছিল যে বাংলাদেশী পুজবেক, বাংলাদেশীসকলক চিনাক্ত কৰা আৰু বাংলাদেশীসকলক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠোৱা যিটো প্ৰচেষ্টা চলি আছে এই চৰকাৰৰ দিনত, সেই চেষ্টা অব্যাহত থাকিব। এতিয়াও বহু সংখ্যক লোকক ধৰা হৈছে, সন্দেহজনক নাগৰিকসকলক চিনাক্তকৰণৰ কাম চলি আছে। কিন্তু শেহতীয়াকৈ এতিয়া নিৰ্বাচনৰ আগে আগে এনেকুৱা কিছুমান কথা ওলাইছিল যে বিজেপিয়ে ভোটাৰ তালিকাৰ পৰা একাংশ লোকৰ নাম কৰ্তন কৰি এটা ৰাজনীতি কৰিবলৈ বিচাৰিছে, এনেকুৱা ধৰণৰ মন্তব্য কৰি আছিল। আৰু 2026 নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰসংগত গুৰুতৰ অভিযোগ তুলিছিল অখিল গগৈ। আৰু তাৰ পাছতেই এবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিব, উচ্ছেদৰ কাৰণে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কিন্তু ৰাজ্যত উচ্ছেদ অভিযান বন্ধ নহয়। সন্দেহজনক যিসকল নাগৰিক আছে, কাৰণ যিসকল বেদখলকাৰী, এইটো আটাইতকৈ এটা ডাঙৰ তথ্য ওলাইছে, যিটো ফিনিছ আছাম জেহাদ চলাই আছিল একাংশ লোকে, তেওঁলোকে দীৰ্ঘদিনৰ পৰা ফিনিছ আছাম জেহাদ চলাই আছিল। এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ গৈ সেই সমষ্টিটোৰ জনগাঁথনি তেওঁলোকে সলনি কৰিবলৈ বিচাৰি আছিল। আৰু শেহতীয়াকৈ বহুকেইটা সমষ্টি খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই গৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। অতি ৰহস্যজনকভাৱে মানকাছাৰৰ পৰা গৈ লখিমপুৰত একাংশ লোকে থিতাপি পাতিছিল, তাত তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল, পিজিআৰ ভূমি তেওঁলোকে তাত দখল কৰিছিল। আৰু কম দিনৰ ভিতৰত তেওঁলোকৰ তাত প্ৰায় 500 পৰা 1000, 1500 এনেকুৱা লোকৰ বসতি হৈছিল। আৰু সেই অঞ্চলটোত তেওঁলোকে নতুন নামাকৰণ কৰিছিল, সেই অঞ্চলটোত তেওঁলোকে মছজিদ নিৰ্মাণ কৰিছিল, সেই অঞ্চলটোত তেওঁলোকে মাদ্ৰাছা নিৰ্মাণ কৰিছিল। শেহতীয়াকৈ আমি যদি উৰিয়াম ঘাটৰ উদাহৰণ দিবলৈ যাওঁ, উজনি অসমলৈ তেওঁলোক গৈ আছিল, টাৰ্গেট আছিল এবাৰ উজনি অসম। আৰু ইতিমধ্যেই নামনি অসম আৰু মধ্য অসমখন এক প্ৰকাৰ একাংশ বেদখলকাৰী ঘাটিত তেওঁলোক পৰিণত হৈছে। আৰু তাৰ পৰা তেওঁলোক শিপাবলৈ বিচাৰিছিল উজনি অসমলৈ। আৰু উজনি অসম শিপাবলৈ যোৱাৰ প্ৰথম ঘাটটোৱে আছিল উৰিয়াম ঘাট। তাত তেওঁলোকে ঢিং, বটদ্ৰৱা, এই এনেকুৱা ঢিং, লাহৰীঘাট বিভিন্ন অঞ্চলৰ পৰা একাংশ লোক তালৈ গৈছিল আৰু গৈ অস্থায়ীভাৱে
সেই উৰিয়াম ঘাটৰ যিটো ৰেংমা বনাঞ্চল আছে ৰেংমা বনাঞ্চলত তেওঁলোকে বসতি স্থাপন কৰিছিল আৰু তাত তেওঁলোকে 500ৰ পৰা 1000 বিঘা মাটি তেওঁলোকে দখল কৰি এজন এজন লোকে 500ৰ পৰা 1000 বিঘা মাটি তেওঁলোকে দখল কৰি বনাঞ্চলৰ মাটি তেওঁলোক বহিছিল সুপাৰী ব্যৱসায় কৰিছিল তামোলৰ বাগান খুলিছিল এইবোৰ একোটা উদাহৰণ আৰু সেইটোকে 2025ৰ পৰা যিটো উচ্ছেদ অভিযান আৰম্ভ হৈছে এতিয়া উচ্ছেদ অভিযান চলি আছে উচ্ছেদ অভিযান চলি থকাৰ মাজতে কেতবোৰ বিক্ষিপ্ত ঘটনা আমি দেখিবলৈ পাইছো সেইটোকৈ শোণিতপুৰৰ বৰচলাত যি চৰ অঞ্চল আছে 4-5টা চৰ অঞ্চলত যেটা উচ্ছেদ অভিযান চলিছিল তাতো একাংশ বেদখলকাৰীয়ে তেওঁলোকে প্ৰশাসনক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু এই সকল লোকক কংগ্ৰেছৰ দিনতে তাত তেওঁলোকক থিতাপি লোৱা হৈছিল মাতব্বৰে তেওঁলোকক তাত বহুৱাইছিল বুলি তেওঁলোকে খুদ নিজে মুখে তেওঁলোকে স্বীকাৰ কৰিছে কিন্তু সেইটোকৈ মুখ্যমন্ত্ৰী আজি কৈছে যে তেনেবোৰ লোকক চিনাক্ত কৰা হ'ব আৰু যদি আপোনালোকৰ আশে-পাশে তেনেকুৱা সন্দেহজনক নাগৰিক আছে তেওঁলোকে বসতি স্থাপন কৰিছে বনাঞ্চলৰ মাটি দখল কৰিছে তেন্তে খবৰ দিয়ক মুখ্যমন্ত্ৰীৰ মন্তব্য মই শুনাই ল'ব বিচাৰিছো এইটো আমাৰ দায়িত্ব যে যদি কোনোবা সন্দেহজনক নাগৰিক আছে প্ৰত্যেক ভাৰতীয় নাগৰিকে 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰিব কিন্তু কমপ্লেইন কৰিলে নামটো কটা নাযায় তেওঁলোকে নটিচ যাব তেওঁ নটিচৰ উত্তৰ দিব পাৰিব বিজেপিৰ এজেন্ডাই শুদ্ধ ভোটাৰ তালিকা নহলে আমি ইমান দিন কি কৰিলো যে বাংলাদেশী নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব লাগে বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে এইবিলাকটো আমাৰ এজেন্ডা এইটোতো লুকাবলগীয়া কি আছে যাতে অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টত নাথাকে এইটো চোৱাটো আমাৰ দায়িত্ব হয় নে নহয় অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে এইটো চোৱাটো আমাৰ কাম হয় নে নহয় এইবিলাকটো আমাৰ দায়িত্বই আৰু এইবিলাক কাম কৰিবৰ কাৰণেতো মানুহে আমাক ভোট দিছিল মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যে শুদ্ধ ভোটাৰ তালিকা বিজেপিৰ মূল এজেন্ডা আৰু সেই ভোটাৰ তালিকাখনৰ পৰা যিসকল অবৈধ বাংলাদেশী আছে যিসকলে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বসবাস কৰি আহিছে তেওঁলোকৰ নিজৰ নথিপত্ৰ নাই বা তেওঁলোকে ভুৱাকৈ নথিপত্ৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ একাংশ দলালৰ সহায়ত তেওঁলোকে ভোট দিবলৈ চেষ্টা কৰিছে তেনেকুৱা লোকক চিনাক্ত কৰা হ'ব আৰু শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰাটোৱে বিজেপিৰ মূল এজেন্ডা আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে ভোটাৰ তালিকাৰ পৰা কটা যাব বাংলাদেশীৰ নাম বাংলাদেশীৰ পৰা উদ্ধাৰ কৰিব লাগিব খিলঞ্জীয়াৰ মাটি সত্ৰৰ মাটি উদ্ধাৰ কৰিব লাগিব বনাঞ্চলৰ মাটি উদ্ধাৰ কৰিব লাগিব যিবোৰ পিজিআৰ ভূমি আছে সেইবোৰ উদ্ধাৰ কৰিব লাগিব আৰু বিজেপিৰ ইয়াত লুকিয়াবলগীয়া একো নাই এইটো স্পষ্ট কথা আৰু ইয়াত মুখ্যমন্ত্ৰীয়ে কোনো কাৰণত মুখ্যমন্ত্ৰীয়ে যেটি কথা কৈছে যে বিৰোধীয়ে প্ৰথমতে অভিযোগ উত্থাপন কৰিছিল যে বিজেপিয়ে যি হিন্দু বা মুছলমানৰ যি ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল অখিল গগৈ লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈ কিন্তু মুখ্যমন্ত্ৰী এটা স্পষ্ট কথা যে খিলঞ্জীয়া মুছলমান সকলৰ কথা ইয়াত কোৱা হোৱা নাই ইয়াত কোৱা হৈছে বাংলাদেশী বিদেশী সকলৰ কথা যিসকল বাংলাদেশৰ পৰা আহিছে অনুপ্ৰৱেশকাৰী তেওঁলোকৰ কথা কোৱা হৈছে আৰু তেওঁলোকক চিনাক্ত কৰিবলৈ আমাক চৰকাৰ অসমবাসী ৰাইজে আমাক এই সুযোগ দিছিল চৰকাৰ গঠন কৰিছিল আৰু তাৰ কাৰণে আমাৰ যেটো প্ৰাথমিক কৰ্তব্য সেই কৰ্তব্যটো আমি কৰিবলৈ চেষ্টা কৰি আছো আৰু এখন শুদ্ধ ভোটাৰ তালিকা প্ৰত্যেকজন অসমবাসীয়ে বিচাৰে আৰু বাংলাদেশী মুক্ত অসম প্ৰত্যেকজন অসমবাসীয়ে বিচাৰে আৰু তাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে চৰকাৰ দিনত আৰু এই ক্ষেত্ৰত বিজেপিৰ লুকুৱাবলগীয়া একো নাই এখন শুদ্ধ ভোটাৰ তালিকা বিজেপিয়ে প্ৰস্তুত কৰিব বিচাৰিছে যদি তাত কৰ্তন কৰিব লগা হৈছে বিদেশী নাম তেন্তে কৰ্তন কৰা হ'ব আৰু এই ক্ষেত্ৰত অসমবাসী ৰাইজৰ সহযোগ বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক পুনৰবাৰ ক'ব বিচাৰিছো যেটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা ৰাজ্যৰ খিলঞ্জীয়া জনগণক মুখ্যমন্ত্ৰীয়ে উদ্দেশ্যে মন্তব্য কৰিলে যদিহে আপোনাৰ আশে-পাশে সন্দেহজনক নাগৰিক থকাৰ তথ্য আছে কাৰণ ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিতে বেদখলকাৰীৰ থকাৰ তথ্য চৰকাৰে লাভ কৰিছে যেহেতু হেউটেকে সমীক্ষা কৰা হৈছিল তাত একাংশ কথা ওলাই পৰিছে যে যিবোৰ সংৰক্ষিত বনাঞ্চল আছে বিলৰ মাটি আছে বা বিলৰ ভূমি আছে লগতে পিজিআৰ ভূমি আছে তেনেকৈ একাংশ বা নৈ চৰ আছে সেই চৰাঞ্চলসমূহত একাংশ বেদখলকাৰীয়ে ঘৰ সাজিছে তেওঁলোকে তাত স্থায়ীকৈ থাকিবলৈ বিচাৰিছে বা থাকিবলৈ লৈছে তেনেকুৱা কিছুমান তথ্য যদি আপোনালোকৰ হাতত আছে তেন্তে আপোনালোকে সন্দেহজনক নাগৰিকৰ তথ্য থাকিলে 6, 7 আৰু 8 নম্বৰ ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব সেই ফৰ্ম কিখন আপোনালোকে জমা দিব লাগিব আৰু তেতিয়া সেই সন্দেহজনক নাগৰিকসকলৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে কিবা কাৰণত ভোটাৰ তালিকাত তেওঁলোকৰ নাম সন্নিবিষ্ট হৈ আছে নেকি এনেকুৱা বহু লোক আছে কাৰণ এতিয়া যেহেতু উচ্ছেদ অভিযান যেটা চলিছিল গোৱালপাৰা হওক দুধনৈ হওক
নামনি অসমত ধুবুৰীত হওক বা বিলাসীপাৰাত হওক ঢিং নগাঁও বটদ্ৰৱা যিবোৰ অঞ্চলতে উৰিয়াম ঘাট হওক সকলোতে এটা কথা কোৱা হৈছে যে এই লোকসকল 20-25 বছৰৰ ভিতৰত সেই অঞ্চলসমূহলৈ আহে আৰু আহি প্ৰথমতে এঘৰ দুঘৰ আহে তাৰপিছত তেওঁলোকৰ মানুহ তালৈ আহি থাকে আহি তেওঁলোকে বসতি স্থাপন কৰে তাত তেওঁলোকৰ বজাৰ তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰে সেনেকুৱা নতুন বসতি প্ৰধান অঞ্চল কৰবাত আপোনালোকৰ আশে পাশে নিৰ্মাণ হৈছে নেকি তাত একাংশ সন্দেহজনক নাগৰিকৰ ভৰি পৰিছে নেকি তেনেকুৱা তথ্য যদি আছে তেন্তে আপোনালোকেও 6, 7 আৰু 8 নম্বৰ ফৰ্ম যোগে চৰকাৰক তথ্য জনাব পাৰে আৰু এইটো প্ৰত্যেকজন অসমবাসী নাগৰিকৰ কৰ্তব্য বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু বিৰোধীক উভতি ধৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে যে বিজেপিৰ ইয়াত লুকুৱাবলৈ একো নাই বিজেপিয়ে বাংলাদেশীৰ নাম কৰ্তন কৰাটোৱে বিজেপিৰ মূল এজেণ্ডা আৰু এখন শুদ্ধ ভোটাৰ তালিকা বিজেপিয়ে অসমবাসী ৰাইজক দিব বিচাৰে আৰু সেই ক্ষেত্ৰত কোনোবাই যদি প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদ কৰি থাকিব কিন্তু অসমবাসী ৰাইজ বিজেপিৰ লগত আছে আৰু অসমবাসী ৰাইজকো বিজেপিৰ এই যি শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুতৰ যিটো প্ৰক্ৰিয়া তাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে ধন্যবাদ